সময়ত মুকলি বিহু উদযাপন কৰা হৈছে আৰু খুব আড়ম্বৰপূৰ্ণভাৱে সকলো বিহুৱা দল বিভিন্ন সাংস্কৃতিক দলসমূহ ইয়াত যোগদান কৰিছে আৰু খুব সফলভাৱে মুকলি বিহুখন আগবাঢ়িছে আৰু বৰ্তমানলৈকে চলি আছে। ব্যতিক্ৰম কিছু হৈছে, নতুনত্ব এটা আহিছে। প্ৰায় 18 বছৰে বেলতলা হাতীগড় আঞ্চলিক ৰঙালী বিহুখন উদযাপন কৰা হৈছে আৰু ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকল ইয়াত যোগদান কৰিছে আৰু বিভিন্ন সাংস্কৃতিক জনগোষ্ঠীৰ সাংস্কৃতিক অনুষ্ঠানসমূহে নিজৰ মাজত স্বকীয়তা পাইছে আৰু ইজনে আনৰ মানে যিটো সাংস্কৃতিক অনুষ্ঠান, সেই অনুষ্ঠানৰে এটা পৰিচয় দাঙি ধৰিছে। সেইটো বৃহত্তৰ অসমীয়া বিহুৰ যিটো সংস্কৃতি, সমন্বয় আৰু সংমিশ্ৰণ বিভিন্ন জনগোষ্ঠীৰ, সেইটো ইয়াত বেলতলা ৰঙালী বিহুত পৰিলক্ষিত হৈছে। আৰু বিশেষকৈ মুকলি বিহুত বেলতলাৰ আশে পাশে থকা বিভিন্ন জাতি জনগোষ্ঠীৰ বিভিন্ন ভাষা ধৰ্মাৱলম্বী লোকে যোগদান কৰাৰ ক্ষেত্ৰত বৃহত্তৰ অসমৰ এটা ডাঙৰ সংস্কৃতি এটা পৰিচয় হৈছে। আচলতে মঞ্চতকৈ গছৰ তলৈ যেনে লাগে, কাৰণ আমাৰ ইয়াতে চাৰিওফালে এটা প্ৰাকৃতিক পৰিৱেশ আৰু নৈসৰ্গিক বাতাবৰণ এটা আছে আৰু সেইটোৱে আমাৰ খেলপথাৰখনত এটা প্ৰাকৃতিক পৰিৱেশেই দিছে বুলি আমি ভাবোঁ। এতিয়া আচলতে যদি চাবলৈ যোৱা যায়, বিহুৱে আমাৰ বিভিন্ন জাতি জনগোষ্ঠীক সামৰি লৈছে আৰু এটা সংমিশ্ৰণ আৰু সমন্বয়ৰ এটা সংস্কৃতিৰে সকলোকে আদৰি লৈছে আৰু সকলোৰে মাজত এটা ঐক্যতা আৰু ভাতৃত্ববোধৰ সৃষ্টি কৰিছে। আমাৰ বেলতলাৰ আশে পাশে থকা বিভিন্ন জাতি জনগোষ্ঠীৰ মাজতো বেলতলা বহাগী উৎসৱখনে এটা ভাতৃত্ব আৰু ঐক্যতাৰ এনাজৰী বান্ধি ৰাখিছে আৰু সেইটো আমাৰ সদায় অটুট থাকিব বুলি আমি আশা ৰাখিছোঁ। আৰু নৱপ্ৰজন্মই আৰু সেইটো এতিয়া তেওঁলোকেও ইয়াক
তেনেকুৱা এটা প্ৰতিশ্ৰুতি তেওঁলোকৰ মাজত দেখিবলৈ পোৱা গৈছে। আৰু এইবেলি আচলতে মানুহ বিহুৰ মানুহ বিহুটোৰ লগত সংগতি ৰাখি উদ্যোক্তাসকলে যি জ্যেষ্ঠসকলক বিহু বাণীৰে সন্মান জনাইছে, সেয়া আচলতে খুব এটা আদৰ্শ ল'বলগীয়া। আৰু নতুন প্ৰজন্মই এই বিহুক এটা নিজৰ মাজত এটা ভাতৃত্ববোধৰ আৰু এটা ঐক্য আৰু সংগতি আৰু মৰম চেনেৰে ৰাখিব পৰা এটা বিষয় হিচাপে তেওঁলোকে আগবাঢ়ি যাব। আৰু এনেদৰেই আমাৰ জাতীয় সংস্কৃতি আৰু বিহু উৎসৱটো আমাৰ ধৰি ৰখাৰ এটা প্ৰয়াস কৰিছে। আমাৰ ৰূপালী জয়ন্তী হ'ব লাগিছিল, কিন্তু বিশেষ অসুবিধাৰ কাৰণে আমি সোণালী জয়ন্তীলৈ আগবাঢ়িছোঁ আৰু সকলোৱে আগবাঢ়ি আছে। আৰু অহা 5 তাৰিখে আমাৰ সোণালী জয়ন্তী উপলক্ষে এখন ৰাজহুৱা সভা আমি আয়োজন কৰিছোঁ। আৰু সেই সভাখনত আমি সকলোকে ইতিমধ্যে বিভিন্ন সামাজিক মাধ্যম আৰু চিঠি পত্ৰৰে আমি যোগাযোগ কৰিছোঁ আৰু সকলোৱে ইয়াত যোগদান কৰিব বুলি আমি আশা ৰাখিছোঁ। আৰু এই সোণালী জয়ন্তীত সফল কৰিবলৈ মই সকলো ৰাজ্যকে আহ্বান জনাইছোঁ। ইয়াতে বেলতলা হাতীগড় খৰা জংঘলৰ আঞ্চলিক সমূহ বিষয়ববীয়া লগতে আমাৰ এই অঞ্চলৰ যিমান সমূহ ৰাইজ আছে সকলোকে মই ধন্যবাদ জনাইছো যে তেখেতসকলে ইমান সঁহাৰি জনাই পালে তেখেতসকলে যেন আগুৱাই আহিছে এই বিহু পাতিবৰ কাৰণে। তাৰ বাবে মই প্ৰথমে তেখেতসকলক ধন্যবাদ জনাইছো। মই স্পেচিয়েলি তোমালোককো ধন্যবাদ জনাইছো, তোমালোকে যেন সাংবাদিক বন্ধুসকল আহিছা, আহি পেলাই ইয়াতে আমাৰ বিহুৰ মান সন্মান বঢ়াইছা, তাৰ বাবে তোমালোকক ধন্যবাদ জনাইছো। আৰু বিশেষকে মই এটা কথা ক'ব বিচাৰিছো, যিহেতু বিহু আমাৰ বাপতি সম্পত্তি হয়, আমাৰ অসমৰ আটাইতকৈ প্ৰিয় এইটো অনুষ্ঠান হয়। গতিকে মই সমূহ ৰাইজক, ভাৰতবৰ্ষৰ সমূহ ৰাইজক মই এটাই ৰিকুৱেষ্ট কৰিম যে আপোনালোকে য'তে নাথাকক কিয় এই ৰঙালী বিহুটো স্পেচিয়েলি বহাগ মাহত ধুনীয়াকে পাতি ফালে আমাৰ দেশৰ, আমাৰ অসম প্ৰদেশৰ নামটো উজ্জ্বল কৰিব লাগে বুলি পেলাই মই চবকে অনুৰোধ জনাম। যদিও মানে বিহুটোক লৈ মানে কিবা বেলেগকে পাতিব খুজিছে বা কিবা এটা বেলেগকে সৃষ্টি কৰিব খুজিছে, সেইটো এটা ভুল হ'ব মোৰ মতে। কাৰণ যোনটো ক্লাছিক থাকে, অসমৰ যোনটো পুৰণি বিহু, এই বিহুটো সদায় চলিব, তেনেকুৱাকে চলিব লাগিবই। কাৰণ যদি আমি ক্লাছিকেল বস্তুবিলাকক যদি হেৰাই দিওঁ, তেনেহ'লে আমাৰ অহা প্ৰজন্মটো আমি লাহে লাহেকে বিহুটো লুপ্ত হ'ব ধৰিব। গতিকে মই সকলোকে অনুৰোধ জনাম যে যোনটো আমাৰ বাপতি বিহুটো আছে, এই বিহুটো ধুনীয়াকে উদযাপন কৰিব লাগে। কোনো তেনেকুৱাকে বেছি মডিফিকেশ্যন কৰিব নালাগে, ইয়াক যেনেকুৱাকে চলি আছে তেনেকুৱাকে চলাব লাগে আৰু ভালকে উদযাপন কৰিব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।